ঘৰতে ৰাখি ব্যৱসায় কমাইছা নেকি? কি ক'লে? বেলেগে কি কৈছে তাকেহে কৈছে। আজিকালি বহুত ধনী পৰিয়ালৰ ঘৰতে এইবোৰ কাৰবাৰ চলি থাকেতো। এইকাৰণেহে নহ'লে ইয়াতে আপোনাক গুচিয়াই মোক ভাঙি পেলাম। কথাটো কিন্তু চিন্তা কৰিবলগীয়া কথা। ফুল ভাল ছোৱালী, কিন্তু বাহিৰা মানুহৰ মনোভাৱবোৰকতো আমি সলনি কৰিব নোৱাৰো। মই গম পাইছো তই ফুলক ভাল পাওঁ, কিন্তু অতি ধুমধামেৰে বিয়া পতাৰ সামৰ্থ্য আমাৰ নাই। গতিকে তাইক তই মন্দিৰলৈ নি ক্ষীৰত সেন্দুৰ দিয়াৰ ব্যৱস্থা কৰ। দাদা, তই এইবোৰ কি কথা কৈ আছ? আৰে আমাৰ দেউতাৰ সন্তান আজিও ওলোৱা নাই, তেনেস্থলত তই মোক বিয়া পতাৰ কথা কৈছ? আৰে দেউতাৰ সন্ধান যদি 10 বছৰলৈ নোলায় তেতিয়াও তই বিয়া নপতাকে থাকিবি নেকি? আৰু মই এটা কথা সকলোকে স্পষ্টভাৱে জনাই দিওঁ, দেউতাৰ আশা মই মনৰ পৰা আঁতৰাই পেলাইছো। আমি আৰু দেউতাৰ কথা ভাবি লাভ নাই। ইমান দিনে দেউতাৰ সন্ধান ওলাল যেতিয়া মই ভাবিছো ট্ৰেইন এক্সিডেণ্টৰ ডিজিটোতেই মই দেউতাৰ স্বাৰ্থ পালো। ডাঙৰ ভাগিনী একেবাৰে যুক্তিৰ কথা কৈছে দেই। কি যুক্তিৰ কথা কৈছে? শ্ৰাদ্ধ পাতি পিণ্ড দি ৰাইজক মৰা সকামৰ ভোজ খোৱাৰ পাছত যদি দেউতা আহি ঘৰ নাই তেতিয়া ওলাই। অকল দেউতাই নহয়, সেই এক্সিডেণ্টটোত নিখোজ হোৱা 7 জনৰ সন্ধান এতিয়াও ওলোৱা নাই। আৰু মই সোধ-পোছ কৰি জানিব পাৰিছো। কি জানিব পাৰিছ? তই কি জানিব পাৰিছ? যে আমাৰ দেউতা নাই? দেউতাৰ ডেড বডি নদী নদী গ'ল, জলচৰ প্ৰাণী খাদ্য হ'ল, সাগৰ পালে গ'ল। একেবাৰে সঁচা কথা দেই। তুমি মনে মনে থাকা মামা, একদম মনে মনে থাকা। মই সকলো বুজিব পাৰিছো। তোমালোক সকলোৱে মিলি দেউতাৰ মৃত্যু হোৱাটো বিচাৰিছা। ইঞ্চুৰেঞ্চৰ টকা কেইটাৰ কাৰণে তোমালোকে দেউতাক শ্ৰাদ্ধ পাতিব বিচাৰিছা? বিচাৰিছো। মোক টকা লাগে। অতি কম দিনৰ ভিতৰত মোক 10 লাখ টকা লাগে। দিব পাৰিবি? যদি তই মোক 10 লাখ টকা দিব পাৰ তেন্তে মই 10 বছৰ নহয়, মোৰ মৃত্যুৰ দিনটোলৈকে মই দেউতাৰ অপেক্ষা কৰিম। 10 লাখ টকা? তোৰ কথা 10 লাখ টকা কিয় লগা হ'ল? লাগে। মোৰ মুখলৈ ভাগ লাগি কি চাইছ? মোৰ ৰং চাইছ? ভিতৰত যা। তাই কিয় ধমকি দিছ? দাদা, তোক 10 লাখ টকা কিয় লাগে সেইটো কওঁ। মই সাংসাৰিক মানুহ, প্ৰাইভেট চাকৰিৰে সংসাৰ নচলে। ব্যৱসায় কৰি ৱাইন শ্বপৰ লাইচেঞ্চ এখনৰ বাবে লাগে। ৱাইন শ্বপ খুলিবৰ কাৰণে তোৰ দেউতাৰক মৃত্যু সজাবি। শ্ৰাদ্ধ পাতিবি? পাতিম, পিণ্ড দিম। ওচৰ চুবুৰীয়াক ভোজ ভাত খুৱাই প্ৰমাণ কৰিম আমাৰ দেউতা ঢুকাল। ইঞ্চুৰেঞ্চ কোম্পানীক বিশ্বাস দিবলৈ এই শ্ৰাদ্ধ পাতিব লাগিব। মই এইখন ঘৰ এৰি যাব লাগিব। মই নোৱাৰো। মোৰ মাক বিধৱা খোজাব, মাকো লগত লৈ যাম। তই ইয়াতে থাকি দেউতাৰ শ্ৰাদ্ধ চাবি নে মোৰ লগত যাবি? মই মৰিব খোজো। দুইটাই কিবা এটা ঘটনা ঘটাই মোক মাৰি পেলাও। মাৰ মোক মাৰ। মই কলৈকো নাযাওঁ, ইয়াতেই মৰিম মই। নাযাওঁ, মই কলৈকো নাযাওঁ, ইয়াতেই মৰিম মই।
তাৰমানে তই দেউতাৰ শ্ৰাদ্ধ পাতিবিয়ে পাতে ঠিক আছে তেন্তে মই এইখন ঘৰ এৰি যাব লাগিব মই নোৱাৰো মোৰ দেউতাৰ শ্ৰাদ্ধ চাব য'তে থাক ভালদৰে থাকিবি খবৰ খাতি লৈ থাকিবি হ'ব দে কিন্তু এটা কথা এই ফুলকো লগত লৈ যাম দেউতা এক্সিডেণ্ট হোৱা ঠাইলৈকে যাম মোৰ দেউতাকো বিচাৰিম আৰু নিজৰ সংস্থাপনৰ ব্যৱস্থাও কৰিম কাইলৈ পুৱাই ট্ৰেইনেৰে যাম গৈ দে অলপ অকলে থাকিবলৈ দিয়া 10 লাখ হঠাতে ইমান ডাঙৰ মতা অংকটো তুমি ক'ত ল'ব ভাবি ভিডিঅ'ৰ ইঞ্চুৰেঞ্চৰ পৰা তুমি 50 লাখ পাবা কিন্তু সম্পূৰ্ণ 50 লাখ নোপোৱা দেই খৰচ আছে তোমাৰ এই ডেথ চাৰ্টিফিকেটখনৰ নামত কিছু খৰচ হ'ব ইঞ্চুৰেঞ্চ সাৰ্ভে পাৰ্টিৰ নামত কিছু খৰচ হ'ব তোমাৰ এই খুৰকালি ৰোগীয়ে কিছু চোৱা চিতা কৰি আছে বাকীখিনি তুমি মোৰ প্ৰতি দিয়া আৰু ভিডিঅ'ৰ ইঞ্চুৰেঞ্চটো মই ঘূৰি দিছিলোঁ কোম্পানীৰ পৰা কেনেকৈ টকা আদায় কৰিব লাগে সেইটো খুব ভালকৈ জানে এটা ভাগিন এই ৱাইন শ্বপৰ কথাটো সঁচানে মোক অলপ অকলে থাকিবলৈ দিয়া ঠিক আছে তেতিয়াহ'লে মই হাতে কামে লাগি যাওঁ দেই মই এনেবোৰ কামত মই বেলেগৰ পৰা 10% লওঁ তুমি মোৰ নিজৰ ভাগিন যেতিয়া চাই চিতি কি দিয়া দিবা আৰু মই বাইদেউ লগাই যাওঁ দেই বাইদেউ